Hello everyone, welcome back to Unique Learning. আজি মই লৈ আহিছো সংবিধানখন আমাৰ কৰ পৰা লোৱা হৈছিলে বিভিন্ন দেশৰ পৰা দেশৰ আৰ্হিত আমাৰ সংবিধানখনৰ বিভিন্ন আৰ্টিকল বিলাক আনা হৈছিলে আমি যোৱা এটা ক্লাছত আলোচনা কৰিছিলো সংবিধান কাক বোলে আৰু আজি আলোচনা কৰিম কৰ পৰা সংবিধানখন আনা হৈছে আমাৰ সংবিধানখনক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ব্লুপ্ৰিণ্ট বুলি কোৱা হয় কিয়নো বেছিভাগ আৰ্টিকলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা লোৱা হৈছে সেই কাৰণে আমাৰ ভাৰতৰ সংবিধানখনক এখন ধাৰ কৰা সংবিধান বুলিও কয় এ বৰ'ড কনষ্টিটিউচন বুলি কয় আমাৰ 395 আৰ্টিকলছৰ প্ৰায় 250 টা আৰ্টিকলছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰ্হিতে বনোৱা হৈছে আৰু নেক্সট কোন দেশৰ পৰা আমাৰ সংবিধানখন লোৱা হৈছে সেইখিনি আমি আলোচনা কৰোঁ কনষ্টিটিউচন অফ ব্ৰিটেইনৰ সংবিধানৰ পৰা কি লোৱা হৈছে সিংগল সিটিজেনশিপ যি একক নাগৰিকত্বৰ যেটো ধাৰণা হেতু ব্ৰিটেইনৰ পৰা লোৱা হৈছে অফিস অফ কেক মানে হৈছে কন্ট্ৰোলাৰ অডিটৰ জেনেৰেল হে ধাৰণাটো লোৱা হৈছে বাই কেমেৰেল পাৰ্লিমেণ্টাৰী সিস্টেম যি সংবিধান যি সাংবিধানিক ব্যৱস্থা সেই প্ৰথাটো তাৰ পৰাই লোৱা হৈছে কনষ্টিটিউচন অফ USA পৰা কি লোৱা হৈছে ফান্ডামেন্টাল ৰাইটস preamble and functions of president and vice president independence of judiciary judicial review ekhini USA পৰা লোৱা হৈছে constitution of Canada পৰা কি লোৱা হৈছে supreme court's advisory jurisdiction etu arhi tar পৰা লোৱা হৈছে কানাডাৰ পৰা আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে আমাৰ DPSP directive principles of স্টেট পলিসি বুলি কয় তাক আমি নেক্সট ক্লাছত ভালদৰে আলোচনা কৰিম ডিপিএসপি কি হয় আৰু ওয়েমাৰ কনষ্টিটিউচন অফ জাৰ্মানীৰ কনষ্টিটিউচনৰ পৰা লোৱা হৈছে যে সাসপেনশন অফ ফান্ডামেন্টাল ৰাইটস ডিউৰিং ইমাৰ্জেন্সি সময়ত যি ফান্ডামেন্টাল ৰাইটস আমাৰ কাটি থয় সেই নাইকা কৰি থয় সেইটো ধাৰণাটো জাৰ্মানী কনষ্টিটিউচনৰ পৰা লোৱা হৈছে ফৰ্মাৰ USSR মানে ৰাছিয়াৰ পৰা আমাৰ যি ফান্ডামেন্টাল ডিউটিজ মৌলিক যি কৰ্তব্য সেই ধাৰণাটো ৰাছিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে লাষ্ট অষ্ট্ৰেলিয়া সংবিধানৰ পৰা কি লৈছে আইডিয়া অফ কনকাৰেন্ট লিষ্ট ট্ৰেড এণ্ড কমাৰ্চ প্ৰভিজনছ এইকেইটা আৰ্হি অষ্ট্ৰেলিয়া কনষ্টিটিউচনৰ পৰা লোৱা হৈছে আজিলৈ ক্লাছটো ইমানেই আছিলে থ্যাংক ইউ